আজি তেজপুৰ বিধানসভা সমষ্টিৰ কাৰণে অতি আনন্দৰ দিন, বিশেষকৈ মহিলাসকলৰ কাৰণে, যিসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা আঁচনিৰ জৰিয়তে আজি চেক লাভ কৰিব আৰু এই চেকৰ জৰিয়তে তেখেতসকলে 10,000 টকা লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰায় 10:30-11 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহি পাবহি। আহি পাই তেখেতৰ মুখ্য অতিথি হিচাপে তেখেতে বক্তৃতা প্ৰদান কৰি চেক বিতৰণ কৰিব আৰু চেকসমূহ প্ৰতিটো গোটৰ মাজত বিতৰণ হ'ব। প্ৰায় 23,000তকৈ অধিক আই মাতৃসকলে এই চেক গ্ৰহণ কৰিব। মই আশা ৰাখিছোঁ এই চেকৰ দ্বাৰা যাতে তেখেতসকলে এই আহিবলগীয়া 13 তাৰিখৰ জানুৱাৰী 13 তাৰিখৰ ভোগালী বিহুৰ উৰুকাৰ দিনাখন যদি খৰচ নকৰে, এইখিনিয়ে মই তেখেতসকলক মই আশা কৰিছোঁ খৰচ নকৰি ৰাখি থৈ দিয়ে। অতি কষ্টেৰে এইখিনি টকা যদি ব্যৱহাৰ কৰি অলপ ধন উপাৰ্জন কৰিব পাৰে তেনেহ'লে তেওঁলোকৰ কাৰণেই উপকাৰ হ'ব। আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ তেজপুৰবাসী ৰাইজৰ হৈ মই পৃথ্বীৰাজ ৰাভা তেজপুৰ সমষ্টিৰ বিধায়কে ধন্যবাদ অভিনন্দন জ্ঞাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।